চেঙাৰ বাগমাৰা চৰবজাৰত অসম ভিত্তিত প্ৰাইজ মানি দিবানৈক্ষ কেৰম খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। খেল পৰিচালনা কমিটিৰ সভাপতি জাফৰ আলীৰ সভাপতিত্বত উক্ত খেলখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে চাহানুৰ ৰহমান সভাপতি চেঙা আঞ্চলিক পঞ্চায়ত। খেল ধেমালি শিক্ষাৰ এটি অংগ, সেইবাবে বাগমাৰা চৰৰ ৰাইজে এই খেলখন ৰাইজৰ মনোৰঞ্জনৰ বাবে অনুষ্ঠিত কৰা হৈছে বুলি জনায়। লগতে কয় যে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ বাবে ইচ্ছুক প্ৰতিযোগীসকলক আহ্বান জনায়। উক্ত অনুষ্ঠানত বাগমাৰা চৰৰ বহুতো গণ্যমান্য ব্যক্তিসকলে উপস্থিত থাকে। খেল প্ৰতিযোগিতা আয়োজন কৰিছে অসম ভিত্তিক দিবানৈক্য আৰু এই খেল পতাৰ মূল উদ্দেশ্য হ'ল আমাৰ মনোৰঞ্জন কৰা। প্ৰথম পুৰস্কাৰ কিমান আছিল? প্ৰথম পুৰস্কাৰ আছিল আমাৰ 10,001 টকা আৰু দ্বিতীয় পুৰস্কাৰ আছিল 5,001 টকা। প্ৰথম পুৰস্কাৰ হিচাপে আমাৰ দাতা আমাৰ চেঙা সমষ্টিৰ অৱবতলৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী ছাদ্দাম হুছেইন তেখেতে ডনেট কৰিব। আৰু দ্বিতীয় পুৰস্কাৰ হিচাপে আমাৰ পালহাজী সমবায় সমিতিৰ সম্পাদক মনিউৰ আহমেদ তেখেতে বৰঙণি আগবঢ়াব। আৰু লগতে আমাৰ স্থানীয় যুৱক তথা সাংবাদিক চাবানা লিয়া তেখেতে প্ৰথম ট্ৰফিদাতা হিচাপে দিব আৰু দ্বিতীয় ট্ৰফি হিচাপে দিব আমাৰ জুৱেল আহমেদ। মেন অফ দ্য মেচ দিব আইনাল হক চৰকাৰ। মেন অফ দ্য চিৰিজ দিব মেন অফ দ্য চিৰিজ আমি আজিৰ এই খেলৰ জৰিয়তে মানে সকলোকে অসমৰ শিশুসকলে যিসকল কেৰম খেল অনুৰাগী আছে তেখেতসকলক আমি আজি আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ তেখেতসকলে যাতে আমাৰ এই খেলখনত অংশগ্ৰহণ কৰি তেখেতৰ যিটো পাৰদৰ্শিতা মানে অসম ভিত্তিত যাতে ছটিয়াব পাৰে তাৰে উদ্দেশ্য ৰাখি সকলোকে আমি আজি এই খেলত আমন্ত্ৰণ জনাইছোঁ। তেখেতসকলে যাতে আহি আমাৰ খেলখনত অংশগ্ৰহণ কৰি প্ৰথম পুৰস্কাৰ বা দ্বিতীয় পুৰস্কাৰ গ্ৰহণ কৰিব পাৰে। এইখিনি উদ্দেশ্য। খেলখন কিমান তাৰিখলৈকে চলিব? আমাৰ যিহেতু টিম আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক সন্মানীয় খান ছাৰ উপস্থিত সমবায় সমিতি লিমিটেডৰ উপসভাপতি মহোদয়, তেখেতসকলে এই অনুষ্ঠানটি